ৰাতিপুৱা উঠিয়ে মোৰ বাঢ়নীডাল ওপৰে ওপৰে অলপ মাৰি পানী চানী ছটিয়াই লওঁ, তেতিয়াহে মোৰ কাম আৰম্ভ কৰোঁ আৰু। সেইখিনি সাৰি চাৰি ল'লোঁ আৰু আকৌ ভালকৈ সাৰিম। তাৰপিছত দালিখিনি বহালোঁ, 2টা আলু দিলোঁ লগত। এইফালে আকৌ যিমান ভেজিটেবলছ আছে চব দিওঁ। আজি মানে ছোৱালীৰ ফিল্ড ট্ৰিপ আছে। ফিল্ড ট্ৰিপত সদায় ড্ৰাই বস্তু দিব দিয়ে। এই বিনকেইডালো চব ধুই চুই লৈ মিহি মিহিকৈ কাটি লৈছোঁ। মানে তেতিয়া আৰু বাহিৰৰ আজি বোলে লালবাগ নিব। কিমান যে ফূৰ্তি ঐ। তাৰপিছতে মানে সেই তেতিয়া বস্তুবিলাক পৰি নাযায় সেইকাৰণে ড্ৰাই ধৰণৰ বস্তু। সেইকাৰণে দিলোঁ বোলো এনেকৈয়ে মেগী বইল হ'ব দিলোঁ। পেকেটটো পৰি গৈছিলে, অলপ বইল হ'ব দি সেইখিনি কৰি পানীখিনি পেলাই দিম। এইফালে আকৌ ধনিয়া পাতকেইডাল ঠাৰিকেইডাল থৈ দিছোঁ, চাম্বাৰ বনালে দিলে ভাল লাগে খাই পেলাই ঠাৰিকেইডাল। এইফালে ধনিয়া পাতটো কাটি এইফালে দালিখনৰো সম্ভাৰ দিব হ'ল। সেই ধনিয়া পাত সেনেকৈ থৈ দিওঁ, বহুত দিন ভালে থাকে। দালিখনো সম্ভাৰ দিলোঁ আৰু ধনিয়া পাত, কেঁচা ধনিয়া পাত কাটি দিলোঁ, ধুনীয়া লাগে ন ধনিয়া পাত দিলে। তাৰপিছতে দালিখন হ'ল, ভাতো হ'ল, এইফালে আলুকেইটা বইল হ'ব দিলোঁ, এৰাই ল'লোঁ বাকলি। তাৰপিছতে গৰম, এইফালে মিহিকৈ পিঁয়াজ একদম মিহিকৈ কাটি ল'লোঁ এফালে কেৰাহীখন বহাই তেল অকণমান দি গোটেইখিনি দি পেলাই এইখিনি ভালকৈ ভাজি লওঁ। ভেজিটেবলছ ঠিকছে দিব লাগে ল'ৰা ছোৱালীক, আৰু স্কুল টাইমত বেছিকৈ দিব লাগে, কিয় সিহঁতে তেতিয়া ফ্ৰেণ্ডৰ লগত কথা পাতি পাতি খায়। আৰু পিঁয়াজ অকণমান মিহিকৈ কাটি দিলোঁ আলুখিনিত, আলুটো সানি ল'লোঁ। এইফালে গাজৰো ৰুকি ল'লোঁ, এটা গাজৰ মানে এফাল আৰু আধা তাতে দিলোঁ। এইটো ব্লেক চল্ট দি পেলাই অকণমান জিৰা গুড়ি দিছোঁ, দি পেলাই আৰু ধুনীয়াকৈ সানিম এইখিনি। এইটো মানে এটা, কাৰণ ড্ৰাই বস্তু দিব লাগিলে মানে হয় ন কিবা কিবি অকণমান দিগদাৰ। এইফালে আকৌ এইখিনিও ভালকৈ ভাজি চাজি সেয়া কৰিছোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ, বহুত বেছি নিমখ দিব নালাগে। তাৰপিছতে এইফালে আকৌ বেচন কিমান তাড়াতাড়ি মই 5টাতে উঠোঁ, আন্ধাৰ। নিমখ দিলোঁ অকণমান, জিৰা ধনিয়াৰ গুড়ি। ইফালে আকৌ তাতে নিমখ দিলোঁ, আকৌ আদা নহৰু পেষ্ট অকণমান দিছোঁ, গোন্ধটো ধুনীয়া আহে। আকৌ মেগী মছলাটো তাতে দিলোঁ, দি পেলাই ভাজিম। অকণমান টমেটো চচ তাতে দি পেলাই অকণমান পানী ছটিয়াই দিলোঁ, নহ'লে ড্ৰাই হৈ যাব। আৰু মেগীখিনি দি গেছৰ চিমটো মিডিয়াম কৰি দিলোঁ, তেতিয়া ল' কৰি ৰখা নাই। দি আৰু ধুনীয়াকৈ লৰাই ল'লোঁ। সেই কৰি অকণমান সময় থাকি নমাই দিলেই হৈ গ'ল। এইটো অকণমান সময় ভাজিব লাগিব। ইফালে অকণমান পানী দি বেচনখিনি এনেকৈ অলপ ডাঠকৈ গোলটো কৰিলোঁ, পানীয়াকৈ কৰিব নালাগে। ব্ৰেডৰ গোটেই মই ছাইডকেইটা কাটি দিওঁ ব্ৰেডখিনি, কয় গেছ হয় এইবিলাক খালে, সেইবিলাকো সেয়া কৰিব পাৰি, ব্ৰেড ক্ৰাম্ছ বনাব পাৰি। অকণমান টমেটো চচ দি দিলোঁ, কেচাপ দিছোঁ, এইটো দি পেলাই আৰু এই আলুখিনি যে 2টা লাডু বনাই লৈছোঁ, ইয়াতে ওপৰত ধুনীয়াকৈ লেটিয়াই লওঁ। খুব ভাল পায় ল'ৰা ছোৱালীক এনেকৈ কেতিয়াবা দিব লাগে ন। তাৰপিছতে বেচনখিনি ওপৰত লেটিয়াই ল'লোঁ। এইটো মানে কটিং হৈ গ'ল, এইটো মানে লাগি নধৰে আলুটো। তেল দিলোঁ কেৰাহীত, তেল দি এনেকৈ ওলট পালট কৰি জুইটো কমাই এনেকৈ কৰি ভাজি এইফালে হ'ল। এইফালে বিনকেইটা ভাত দালি ভাজিৰ লগত ৰাতিপুৱাই অকণমান খাই জানো, এইটো বিনছ খাই খুব ভাল পায় তাই। এনেকৈ কৰি আকৌ ফ্ৰিজত বস্তুখিনি থৈ আহিলোঁ, ইফালে ভাজিলোঁ, ইফালে টিফিন এইখিনি। গৰম আছোঁ এতিয়া, অকণমান পিছত কৰিব লাগিব। ঠাণ্ডা হ'ল এতিয়া এনেকৈ কাটি দিম 4 পিচ। এইটো ব্ৰেড পকৰাৰ নিচিনা হ'ল, ভাল লাগে। টমেটো চচৰ এটা পেকেট দি দিছোঁ, সৰু কেটচাপৰ পেকেট এটা। ইফালে মেগী এতিয়া পোহৰ আছে, 6:30 পোহৰ। ধুনীয়া বতৰটো। কি কৰি আছা? বাপেকে ব্ৰাছ লৈ আছে, জীয়েকক দিব। তাই উঠি বাথৰুম গৈছে। তাই চাওকচোন, ব্ৰাছ দিছে একেবাৰে। দুইটাই ৰাতি তেল লগালোঁ, ঠিকছে। এতিয়া চেম্পু কৰি দিওঁ ন, মই ৰাতিপুৱা মূৰ ধুৱাই দিওঁ ন। মাহঁতে খুব গালি দিলে, এতিয়া উপায় নাই আৰু, গালি দিলেও আৰু মই ধুৱাই দিওঁ। আইতাহঁতে কয় ঠাণ্ডা লাগিব, ঠাণ্ডা পাব, ৰাতিপুৱা মূৰ ধুৱাই নিদিবি। কিন্তু মই আৰু মূৰ চুৰ নুধুৱালে ভাল নাপাওঁ, কিবা গা ধুৱাই এদিন এৰি এদিন মূৰ ধুৱাই দিওঁ, লেতেৰা লাগে যে। বোলা গা চা ধুই এতিয়া ভাত কেইটামান খুৱাই দিওঁ, এতিয়াহে মোৰ মনটো শান্তি হয়। আজৰি দুইটা, মোৰ ঘৰৰ অৱস্থা নাই একো। কাণত এডাল লগাই লৈ পেলাই চিঞৰি আছে। কেতিয়া মূৰটো ধুই এনেকুৱা তাইক মূৰ চুৰ ধুৱাই এডাল মাৰি দিছোঁ, মই বোলো ঠাণ্ডা পাবি। 7টা বজাতে যাব লাগে ন, ঠাণ্ডা আছে একেবাৰে। মই মানে দৌৰা কৰি আছোঁ কাৰণে জেকেট পিন্ধা নাই। একেবাৰে ৰেইনবো ওলাব আকৌ।
তই ৰেডি হ'লি বেগ ল'লি মা টিফিন Take my bag. অঁ নাই তাই টিফিন আজি বেগতে আছে ন আজি ফিল্ড ট্ৰিপ আছে লালবাগ ফ্লাৱাৰ শ্ব' হৈ আছে তাত লৈ যাব Take my bag. ধুনীয়া লাগিছে অঁ সেইটো মাৰি যাব আকৌ ইয়াৰ কেপটো নিপিন্ধা ন সৰু পোৱালিচা লাগে বোলে তাইক ঠিক আছে ৰেডি ন আজি মোৰ য়োগা ক্লাছ নাই তাৰমানে ছাৰৰ কিবা এটা হ'ল পাৰ্চনেল কিবা প্ৰব্লেম আজি ছুটি হয় আৰু সেইকাৰণে মোৰ সেইকাৰণে ঘৰ চৰ মোচা হোৱা নাই বাৰু এতিয়াহে কৰিম আৰু অ'কে বাই বাই বাবা পোহৰে হোৱা নাই ভালকৈ যোৱা বাই বাই চেঞ্জ কৰিলোঁ কানি কাপোৰ সলাই ল'লোঁ অকণমান বাগৰি দিওঁ বহুত ঠাণ্ডা লাগিছে নাজানো কালি অলপ গাটো বেয়া বেয়া লাগি আছিলে তাৰপিছতে এতিয়া আকৌ সেই বাচন ধোৱা ঘৰ মোচা পানী চানী লাগি থাকিব মন যোৱা নাই অকণমান ৰেষ্ট কৰি তাতে নহয় য়োগা ক্লাছত থকা হয় মানে মন থাকিল হয় তেতিয়া পূৰা এক্টিভ হৈ থাকিলে নাই যে এই গোটেই অকলে একেবাৰে খালী খালী লাগি থাকে দুইটা একেলগে গ'ল এই মই বোলো আধা ঘণ্টামান অকণমান মানে বাগৰি দিওঁ আৰু তাৰপিছতে চাহকাপ খাম উঠিলোঁ ঘৰ সাৰিলোঁ তাৰপিছত বাচনবিলাক আছিল বাচন ধুলোঁ লাল চাহকাপ বনাই খাই এতিয়া ঘৰ মুচোঁ আৰু ঘৰ সাৰি মানে সেইখিনি সময় এয়া গোসাঁইঘৰৰ কাৰণে অলপ ভোগ বনাই আছোঁ পূজা চূজা দি ঘৰটো ধূনা অলপ ঘূৰাই লৈছোঁ বৰ ভাল লাগে দেই গোটেই কাম আজৰি হৈ পূজা দি এতিয়া গাখীৰ চাহ একাপ খাওঁ আজি সোমবাৰ মানে গধূলা খাম আৰু কিন্তু চাহকাপ নহ'লে মই নোৱাৰোঁ ৰাতিপুৱা ভাগত তাৰপিছতে মোৰ একাপ হ'লে হয় কিন্তু একাপ লাগিবই আৰু গাখীৰ চাহ